ক'ব খুজিছো ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ত চলি থকা ব্যাপক অৰাজকতাৰ কথা। চৰকাৰী কৰ্তব্যক ফাঁকি দি চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে ঘৰত বহিয়ে লৈছে মাহেকীয়া দৰমহা। চৰকাৰী চিকিৎসকজনৰ এনে কৰ্মকাণ্ডৰ চকু কপালত তুলিছে ৰঙিয়াবাসী। চহী কৰে একেদিনাই নিয়মীয়া উপস্থিতি দেখুৱাই কাৰ্যালয়ত অনুপস্থিত থাকে কৰ্মচাৰী। বিষয়া আমোলাৰে চতুৰ কৰ্মচাৰীৰ সঁচা মিতিৰালি। নিধিৰাম চৰকাৰৰ ভূমিকাত মন্ত্ৰী খৰচিং ইংতি। সকলোকে লাগে সহজ দৰমহা, সহজ ভাত্তা। ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজকতা। ব্যাপক অৰাজকতাই স্থানী ধৰিছে ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়। বিশেষকৈ চিকিৎসকৰ অনিয়মীয়া উপস্থিতিয়ে বাৰুকৈ বিপাঙত পেলাইছে ৰাইজক। অঞ্চলটোৰ পশুধনসমূহ কোনো ৰোগত আক্ৰান্ত হলে শুশ্ৰূষা কৰিবলৈ চিকিৎসক নাথাকে ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ত। মন কৰিবলগীয়া যে এই চিকিৎসালয়খনত আছে দুজনকৈ পশু চিকিৎসক। চিকিৎসালয়খনত কৰ্মৰত ডাক্তৰ ডেজি দাস নামৰ চিকিৎসকগৰাকীয়ে বেছিভাগ সময়তে ছুটিত থকাৰ বিপৰীতে ডক্তৰ ৰামচন্দ্ৰ নাথৰ ছাঁটোকে দেখা নাপায় ৰাইজে। ফলত পশুধনসমূহ ৰোগত আক্ৰান্ত হলে চিকিৎসা বিচাৰি হাহাকাৰ কৰিব লগা হয় ৰাইজে। আজি চতুৰ্থ দিন হ'ল মই ইয়াতে আহা ডক্তৰক লগ কৰিব। মোৰ মানে কুকুৰটো বেমাৰ হৈ আছে। আজিও মই 10টা বজাৰ পৰা ৰৈ আছো। 10টা বজাৰ পৰা কোনো ডক্তৰ নাই। সিহঁতে কি কয় এওঁলোকে বোলে কিন্তু বোলে 11টালৈকে 10:30 বজাৰ বোলে ফিল্ডত গৈছে। 10টা নে 10:30 তেনেকৈ ক'লে। মানে দ্বিতীয় আৰু ফিল্ড তাৰ বুকখন মই নটিচ কৰিলোঁ যে ইয়াতে এডভান্স চিগনেচাৰ আছে। মানে অহাকালীন চিগনেচাৰটো আজি কৰি থৈছে। মানে এইটো সাপ্তাহিক চিষ্টেমত হয় বোলে। ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ত চলাই এনে অৰাজকতা দেখি আমাৰ সাংবাদিক উপস্থিত হৈছিল চিকিৎসালয়খনত। শনিবাৰে চিকিৎসালয়খনত উপস্থিত নাছিল ডাক্তৰ ৰামচন্দ্ৰ নাথ। কিন্তু নাথ কৰ্তব্যত উপস্থিত থকা বুলি স্পষ্টকৈ স্বাক্ষৰ আছে পঞ্জীয়ন বহীখনত। জানিব পৰা মতে মাহেকত মাথো এদিন উপস্থিত হৈয়ে আটাইকেইদিন উপস্থিত থকা বুলি স্বাক্ষৰ কৰে ডাক্তৰ ৰামচন্দ্ৰ নাথে। এতিয়া আপুনিয়ে ভাবক কেনে বিসংগতিৰ মাজেৰে চলি আছে ৰঙিয়া পশু চিকিৎসালয়খন। ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ত চলি থকা এনে অৰাজকতাৰ অৱসান বিচাৰি বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰঙিয়াবাসী ৰাইজে। কেমেৰাত চেলিমৰ সৈতে ৰঙিয়াৰ পৰা ৰবীন দাস, ফ্ৰণ্টিয়া টিভি। তিনিচুকীয়া চহৰস্থিত কৃষ্ণ